এয়া বাইদেৱে চাউল ধুই আছে সান্দহগুড়ি খুন্দিবলৈ। ইফালে ভাতিজী ছোৱালীজনীয়ে ৰাতিপুৱা ভাত পানী খাই বৈ যাব ওলাইছে ডিউটিলৈ। আৰু এয়া কেৰাহী পাতি দিলোঁ, চাউল ভাজি আছোঁ সান্দহগুড়ি খুন্দিবলৈ। এফালে গৰম গৰম চিঙৰা ভতিজা ল'ৰাটোৱে আনিছে, আমি সান্দহগুড়ি খুন্দি থকা দেখি চাহৰ সৈতে খাবলৈ। ভিডিঅ'টো মই বিহুতে বনোৱা, গাঁৱৰ ঘৰত যাওঁতে আপলোডহে দিব পৰা নাছিলোঁ। আৰু এয়া মাও আহিলে, আমি সান্দহগুড়ি খুন্দি থাকোঁতে। মায়ে গৈছিলে নামঘৰলৈ, আহোঁতে আমি সান্দহগুড়ি খুন্দি থকা দেখি অকণমান ঢেঁকি দি দিলে। আৰু এয়া সান্দহগুড়ি খুন্দি মেলি মই ভতিজা ল'ৰাটোৰ সৈতে আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা নদীখনলৈ, য'ত ঢেৰ বগৰী আছে। নৈৰ কাণৰ বালিয়া বগৰী, সেয়া পাৰি মেলি বুটলি লৈছোঁ, যিহেতু ঔটেঙা ধনিয়া বগৰীৰ সৈতে ঘৰত গৈ খুন্দি খাম। আৰু আগৰ কথাবোৰলৈ মনত পৰে, বিয়া হোৱাৰ আগৰ কথা, যেতিয়া আমি লগ সমনীয়াৰ সৈতে এনেকৈ নিমখ জলকীয়া লৈ বগৰী পাৰি নদীৰ পাৰত বহি খাইছিলোঁ। যদি মোৰ বান্ধৱীকেইজনীয়ে চাই আছে, আগৰ কথাবোৰ তোমালোকৰো মনত পৰেনে? কমেণ্ট এটা কৰিবাচোন। বাই বাই।